মই কিমান টকাত বিক্ৰী গ'লোঁ, মোক কিমান টকাত কোনে ক্ৰয় কৰিলে, আজি আপোনালোকক তাকে ক'বলৈ ওলাইছোঁ। কাৰোবাক ভাল লগা আৰু বেয়া লগা সেইটো নিজস্ব কথা। কাৰোবাক ভাল লাগিলেই মোক কোনোবাই মোক কিনি ল'ব, মই কাৰোবাক বেয়া লাগিলে মই কাৰোবাক বিক্ৰী গ'লোঁ, তেনেকুৱা কথা নহয়। আচলতে আজি কিছুদিনৰ পৰা মই দেখি আহিছোঁ যে মোক কিছু লোকে খুব কটু মন্তব্য কৰিবলৈ লৈছে আৰু ইটিকিং ভুৰে কথা ক'বলৈ লৈছে যে মই কিমান টকাত বিক্ৰী গ'লোঁ। আপোনালোকে যিহেতু গম পায়, কিছুদিনৰ আগতে মই আমাৰ শদিয়া সমষ্টিৰ সন্মানীয় বিধায়ক বলিন চেতিয়া ডাঙৰীয়াদেৱে আমাৰ শদিয়াৰ সমষ্টিটোৰ বাবে কিমানখিনি উন্নয়ন কৰিছে সেইখিনি কেৱল মই আপোনালোকৰ ওচৰত দাঙি ধৰিছিলোঁ। তাতে কেইজনমানে ক'লে যে বিজেপিৰ তলতীয়া, বিজেপিৰ মই বোলে টিকা চেলেকা, আৰু কিছুমান শব্দ, যিখিনি শব্দ মই আপোনালোকৰ আগত এতিয়া ব্যৱহাৰ মই ক'ব নোৱাৰোঁ, মোৰ মুখেৰে ক'ব নোৱাৰোঁ। তাৰ পাছতে আকৌ মই যিহেতু মোৰ ভিডিঅ'টি আগৰে আছিলে, মই ডিগবৈ সমষ্টিৰ সুৰেণ ফুকন ডাঙৰীয়াৰ বাসগৃহলৈ মই এবাৰ গৈছিলোঁ আৰু তাতে মই যিখিনি পাই আহিছিলোঁ সেই কথাখিনি কেৱল উত্থাপন কৰিছিলোঁ আৰু ভিডিঅ' আকাৰে এটি ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ এৰি দিছিলোঁ। কাৰণ দুইজন বিজেপি হৈ পৰিল যে, সেইকাৰণে মই বিজেপি টিকা চেলেকা আৰু মোক বিজেপিয়ে কিনি ল'লে, মই খুব টকাত বিক্ৰী যোৱা মহিলা, হয়নে? আচলতে কথাটো এনেকুৱা, মোৰ কাক ভাল লাগে, মোৰ ব্যক্তি হিচাপে মই সকলোকে ভাল পাওঁ। কাক ভাল পাওঁ, কাক বেয়া পাওঁ, সেইটো মোৰ নিজৰ ওপৰত ডিপেণ্ড কৰে। আপোনালোকৰ মতে মই চলিবলৈ মোৰ বিবেকবিহীন মই যিহেতু নহয়। মোৰ ভাল লাগে মোৰ প্ৰাৰ্থী হিচাপে নহয়, ব্যক্তি হিচাপে ভাল লাগে, দল হিচাপে নহয়। একচুৱেলি মই ভাল পাওঁ সুৰেণ ফুকন ডাঙৰীয়াক, মই ভাল পাওঁ আমাৰ সন্মানীয় বিধায়ক বলিন চেতিয়া ডাঙৰীয়াক ভাল পাওঁ, জগদীশ ভূঞা ডাঙৰীয়াক ভাল পাওঁ, জ্ঞানশ্ৰীক ভাল পাওঁ, লুৰিণজ্যোতিক ভাল পাওঁ, অখিল গগৈক ভাল পাওঁ। ব্যক্তি হিচাপে মই তেওঁলোকক একদম অন্তৰৰ পৰা ভাল পাওঁ, একদম ভাল লাগে। আচলতে সকলোৰে মই কৈছোঁৱেই যে ভাল লগা বেয়া লগা দুটা বস্তু থাকে। এতিয়া কওক, মোক কোন দলে কিনি ল'লে? বিজেপিয়ে কিনি লৈছে, ৰাইজৰ দলে কিনি লৈছে, নে আন কোনোবা দলে কিনি লৈছে? ভাল লাগে তেওঁলোকক। আৰু এটা কথা কওঁ, সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত আমি সকলোৱে আচলতে সহযোগিতা কৰাটো আমাৰ খুবেই দৰকাৰী। তেওঁ AJPয়ে হওক, BJPয়ে হওক, কংগ্ৰেছেই হওক, প্ৰাৰ্থীজন যিয়েই বিধায়ক হ'ব তেখেতক আমি সহযোগ কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। কাৰণ এখন ঘৰ চম্ভালাটোৱেই সাধাৰণ কথা নহয়, কিন্তু এটা সমষ্টি চম্ভালি থকাটো কিন্তু আমি ভাবিব নোৱাৰোঁ সেই কথাটো। চুকে কোণে কিছুমান সকলোৰে ঘৰতে যিহেতু খুঁটনীতি থাকি যায়, এটা সমষ্টিটো থাকিবই দিয়কচোন। সেইকাৰণে আমাৰ ভালখিনি আমি বাহ দি বেয়াখিনিও আঙুলিয়াই দিয়াটো আমাৰ দায়িত্ব। সুৰেণ ফুকন ডাঙৰীয়া কেনেকুৱা ব্যক্তি তেখেতৰ সেই বিষয়ে মই ক'বলৈ নাযাওঁ আৰু আপোনালোকৰ পৰা মই জানিবলৈ নিবিচাৰোঁ। কিন্তু মই ভাল পাওঁ, ভাল পোৱাটো ভাল পাওঁ, বেয়া পোৱাটো বেয়া পাওঁ। তেওঁক মই দলীয় হিচাপে ভাল নাপাওঁ, এজন ব্যক্তি হিচাপে ভাল পাওঁ। এতিয়া হয়তো আপোনালোকে বুজিছে মোক কোনে কিমান টকাত কিনি ল'লে, হয়নে? কাৰণ এই বিবেকটো থকালৈকে কাৰোৰ লগত একোহত মই বিক্ৰী নাযাওঁ। ভালটো ভাল বুলি কৈ যাম, বেয়াটো বেয়া বুলি কৈ যাম। আৰু মোকো যেনেধৰণে কোনোবাই ভাল পায়, ভাল বুলি কমেণ্ট কৰে, ভাল পাওঁ বুলি, যিসকলে বেয়া পায় বেয়া বুলি কমেণ্ট কৰে, মইতো বেয়া পোৱা সকলোকো বেয়াকৈ নকওঁ, তেওঁলোককো মই ধন্যবাদ দিওঁ। আৰু যিসকলে মোক ভাল বুলি কয় তেওঁলোককতো সদায় তেওঁলোকৰ ওচৰত মই শতকোটি প্ৰণাম জনাই আহিছোঁ। বেয়া পোৱা সকলোকো শতকোটি প্ৰণাম। কোনোদিনে মই আপোনালোকক বেয়াকৈ কোৱা নাই। আপোনালোকে ক'ৰবাত মোক স্ক্ৰীনশ্বট এটা দিয়কচোন, মই কাৰোবাক কেতিয়াবা বেয়াকৈ কমেণ্টৰ ৰিপ্লাই দিছোঁ বুলি, যদি পাৰে। কাৰণ ভাল লগা বেয়া লগা দুটা বস্তু, সেই কথাটো মই বুজি পাওঁ। ভাল লগাসকলে চাইছে, ভালকৈ কৈছে, বেয়া লগাসকললৈ স্ক্ৰীনলৈও মোৰ ভিডিঅ'সমূহ গৈছে, তেওঁলোকে বেয়াকৈ কৈছে। তাততো মোৰ ক'বলগীয়া কোনো কথা নাথাকে, মই সকলোকে ধন্যবাদ দি যাওঁ।